শ্ৰদ্ধাৰ নেওদামৰীয়া উপস্থিত হৈছেহি আৰু প্ৰথমে আজি আমাৰ এই অৰুণাচল মহিলা সংঘত তেখেতে নেত্ৰী শ্ৰীযুতা কুইলাছ বাইদেউ এখন গামোচাই তেখেতক সম্বৰ্ধনা জনাব। আমাৰ আমন্ত্ৰণ ৰক্ষা কৰি তেখেত আজি আহিছে তেখেত কি বাৰ কৰিলে কি বাৰ ৰাইজৰ বাবে ইমান এক্টিভ হৈ থকা এইবাৰ আমাৰ মই পাইছোঁ সদায় মই ফেচবুকত পাই থাকোঁ যিখিনি জাবৰ নিষ্কাশন হ'ব লাগে তেখেতে ৩-৪ দিনত তেখেতৰ বিভাগীয়ৰ দ্বাৰা এইখিনি গোটেইখিনি নিষ্কাশন কৰি দিয়ক। আমি আমাৰ ফালৰ পৰা বেনাৰ তৈয়াৰ কৰিছোঁ, ঠায়ে ঠায়ে আমি বেনাৰ মাৰিম আৰু বেনাৰ মাৰা হৈছেও আৰু তাৰপিছত আমাৰ উন্নয়ন সমিতিয়ে ইয়াৰ ক্ষেত্ৰত পদক্ষেপ ল'ব আৰু আমাৰ দাদাৰো সেই ক্ষেত্ৰত নিশ্চয় সহায়ক হ'ব বুলি আশা কৰিছোঁ। গতিকে দাদাক আজি ধন্যবাদ জনাইছোঁ আৰু আমাৰ অৰুণাচল মহিলা সংঘৰ তৰফৰ পৰা তেখেতে আগতেও আমাৰ অনুষ্ঠানবিলাকত এই পানীখিনি এইফালে যাব, এই পানীখিনি তালৈকে নাযায়। ডাঙৰ ট্ৰেইন এটা বনাইছে, লাইটৰ পোষ্ট ক'ত আছে? লাইটৰ পোষ্ট নাই আমাৰ গুৱাহাটীৰ বিভিন্ন থানত বৰষুণ যোৱাৰ পিছত বহুখিনি জাবৰ জোঁথৰ আমাৰ ৰাস্তা ঘাটে আহি পৰে আৰু ইয়াৰ লগে লগে বৰষুণ যোৱাৰ পিছত পাহাৰৰ মাটিও আহি নলা নৰ্দমাসমূহ ভৰাই পৰে। সেইখিনি কাম আমি কৰাই থকাৰ কাৰণে আমি আমাৰ বিভাগীয় যি আমাৰ আছে ইঞ্জিনিয়াৰ তেওঁলোকক জনোৱা হৈছে, কিন্তু কিছু কিছু ঠাই তেনেকৈ অলপ বাদ পৰি যায়। সেইখিনি ঠাই আজি আমাৰ অৰুণাচল অঞ্চলতে আমাৰ উন্নয়ন সমিতি নৱগঠিত হৈছে। তেওঁলোকৰ পৰহিলৈকে যোৱা পৰহি মোক নিমন্ত্ৰণ দিছিলে। আজি আমি গোটেইখিনি ঠাই চোৱা চিতা কৰি আমি দেখাবলৈ যে বহুখিনি নলা নৰ্দমাত মাটি এতিয়াও আছে আৰু ইয়াৰ লগে লগে ৰাইজেও কিছুমান বা আমাৰ গুৱাহাটী পৌৰ নিগমৰ কিছুমান গাফিলতিৰ কাৰণে ৰাস্তা বিভিন্ন ঠাইত অলপ জাবৰ তেনেকৈ আছে বা শুকাই আছে জাবৰখিনি। তো সেইখিনি উঠাই দিয়াৰ কাৰণে বা ইয়াত এটা স্বচ্ছতা এটা মানে ড্ৰাইভ দিয়াৰ কাৰণে আমি ইতিমধ্যে আমাৰ ইঞ্জিনিয়াৰক আমি নিৰ্দেশ দিছোঁ। তেওঁ অহাকালিৰ পৰা এইখিনি ঠাই অৰুণাচলৰ বিভিন্ন ঠাইত যিখিনি আছে আমাৰ উন্নয়ন সমিতিয়ে দেখাই দিয়া মৰ্মে তেওঁলোকে চাফ চিকুণ কৰি আৰু আগলৈকে উন্নয়ন সমিতি এটা সুন্দৰ ব্যৱস্থা গ্ৰহণ কৰিছে যে ইয়াৰে প্ৰায় ১৭০ ঘৰ মানুহ তেওঁলোকৰ উন্নয়ন সমিতিৰ সদস্য আছে। তেওঁলোকক এটা আহ্বান জনাব যে আমি চাফ চিকুণ কৰাৰ পিছত আমি জাবৰ যেন আমি গাড়ীতে দিওঁ বা NGO-সকলে যি আমাৰ আহে তেওঁলোকে দিব লাগে আৰু আমি ৰাস্তা ঘাটে জাবৰ জোঁথৰ নেপেলাওঁ। তো সেইখিনি যদি কৰা হয় বহুখিনি কাম কমি যাব। আগন্তুক দিনত গুৱাহাটীখন স্বচ্ছ চাফ চিকুণ কৰি ৰখাৰ কাৰণে আমি বিভিন্ন ধৰণৰ পদক্ষেপ আমি গ্ৰহণ কৰিছোঁ। আপোনাক আমি জনাম যে আমি চিকুণ গুৱাহাটী মোৰ গুৱাহাটী বুলি আৰু এটা কাৰ্যসূচী আমি গ্ৰহণ কৰিম। ইতিমধ্যে স্বচ্ছ গুৱাহাটী বুলি আমি যোৱা ডিচেম্বৰ মাহৰ 14 তাৰিখৰ পৰা আমি এপ্ৰিলৰ শেষলৈকে আমি কৰিছিলোঁ। এইবাৰ আমি কিছুদিন পিছতে আমি সেই আকৌ চাফ চিকুণ কৰাৰ ক্ষেত্ৰতে হওক বা জাবৰৰ শুকান আৰু ভিজা যি আমাৰ ছেগ্ৰিগেশ্যন কৰিব লাগে বা পৃথকীকৰণ কৰিব লাগে সেইখিনি মানুহক আমি জনাম আৰু আগন্তুক দিনত যিসকলে মানুহে জাবৰ আৰু ভিজা আৰু শুকান জাবৰ ছেগ্ৰিগেশ্যন কৰি পেলাই গুৱাহাটী পৌৰ নিগমক দিব তেওঁলোকক আমি পুৰস্কৃত কৰিম বা তেওঁলোকক সন্মান জনাই গামোচা এখনে দিম বা এটা মমেণ্টো দিম। তেনেধৰণৰ কৰি গুৱাহাটীবাসী ৰাইজক জাবৰ ছেগ্ৰিগেশ্যন হওক বা পৃথকীকৰণ কৰাৰখিনি যেন হেবিট এটা আনিব পাৰোঁ তাৰ কাৰণে ব্যৱস্থা কৰিম। নহ'লে ভিজা জাবৰ শুকান জাবৰ আমাৰ আলু বাকলি হওক বা আমাৰ পিঁয়াজৰ বাকলি হওক বা আমাৰ বটলটোৱে হওক বা প্লাষ্টিক হওক একেলগে কৰি আমি দি দিওঁ।
তো সেইখিনি যদি আমি শুকান আৰু জাবৰ যদি আমাৰ ঘৰত দুদিনো দেৰিকৈ থাকে তো সেইখিনি আমি তোলাৰ ক্ষেত্ৰত আমি বেলেগ ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিম আমাৰ গাড়ীবিলাকো ভাগ কৰা হ'ব শুকান আৰু জাবৰ ইতিমধ্যে বহুখিনি আমি কৰিছোঁ সেইখিনি আমি কৰিম যে জাবৰৰ ক্ষেত্ৰত এটা বিশেষ এটা পদক্ষেপ লোৱাৰ কাৰণে এই ধৰণৰ আমি ব্যৱস্থাখন আমি কৰি আহিম কেতিয়াৰ পৰা হ'ব সেইটো আমি এতিয়া বিভিন্ন ধৰণৰ আমি এটা যোৱা আমাৰ MIC মিটিং আমাৰ যোৱা শুক্ৰবাৰে আমাৰ হৈ গ'ল শুক্ৰবাৰে হোৱাৰ কাৰণে শনিবাৰে কি বৃহস্পতিবাৰে হৈ গ'ল হোৱাৰ লগে লগে আমি এটা সিদ্ধান্ত লৈছোঁ এইটো কৰিম বুলি আৰু এইটো আমাৰ কৰাৰ কাৰণে কিছু আমাক বিভিন্ন ধৰণৰ আমাৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিব সেইখিনি কৰাৰ পিছত আমি আশা কৰিছোঁ ছেপ্টেম্বৰ আগষ্টৰ শেষৰ পৰা ছেপ্টেম্বৰৰ মাজভাগৰ পৰা আমি সেইটো আৰম্ভ কৰিম যে মানে জাবৰটো যেন আমি পৃথকীকৰণ কৰি দিব পাৰোঁ সেইটোৱে মেইন উদ্দেশ্য কৰিম আৰু গুৱাহাটীখন চাফ চিকুণ কৰি ৰখাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিম বহুতো আমি মানুহ দেখা পাইছে যে নিজৰ চোতাল হিচাপে ৰাস্তাটো তেওঁলোকৰ দুৱাৰমুখটো চাফ চিকুণ কৰি ৰাখে সেইকাৰণে স্বচ্ছ পদূলিও আমি পাতিছিলোঁ বহুখিনি আমাক সঁহাৰি জনাইছিলে তো সেই ধৰণৰ এক পৰিষ্কাৰ পৰিচ্ছন্নতা কৰাৰ ক্ষেত্ৰত বা স্বচ্ছতা কৰাৰ ক্ষেত্ৰত এক জন আন্দোলন গঢ়াই তোলাৰ কাৰণে আমি ব্যৱস্থা গ্ৰহণ কৰিম খোৱা পানীৰ সমস্যা এটা মূল সমস্যা বিশেষকৈ গুৱাহাটী ক্লাব শিলপুখুৰী বা গান্ধী বস্তি চানমাৰী এই খোৱা পানীৰ সমস্যাটো কেতিয়া সমাধান নাই এই সমস্যাটো যোৱা 3 দিনৰ পৰা হৈছে আমাৰ যিটো পাণবজাৰৰ যিটো আমাৰ ৱাটাৰ ট্ৰিটমেণ্ট আছে তাতে এটা বাৰ্জত আমাৰ এটা ইলেক্ট্ৰিকেল এটা বিজুতি ঘটিছিলে সেইখিনি ট্ৰান্সফৰ্মাৰ জ্বলি গৈছিলে সেইটো আমি কৰিলোঁ সেইকাৰণে আমি গুৱাহাটী পৌৰ নিগমৰ পৰা যিবিলাকে আমাৰ গুৱাহাটী পৌৰ নিগমৰ পৰা পানীৰ গ্ৰাহক আছিলে তেওঁলোকক জাইকালৈকে আমি কনভাৰ্ট কৰিব দিছোঁ আৰু জাইকালৈকে কনভাৰ্ট কৰাৰ যিটো ফিজ আছে 9,500 টকাৰ সেইটো আমি গুৱাহাটী পৌৰ নিগমৰ পৰা দিছোঁ আৰু আগন্তুক দিনত আমি ৰেচন কাৰ্ড থকা মানুহবিলাকক আমি এইটো ফ্ৰী অফ কষ্ট আমি কানেকশ্যনটো আমি দিম মন্দিৰ নামঘৰ ধৰক লাইব্ৰেৰী ক্লাব বিভিন্ন ধৰণৰ যি ৰাজহুৱা অনুষ্ঠান আছে বা ধৰ্মীয় অনুষ্ঠান আছে তেওঁলোকক আমি কানেকশ্যনটো আমি 15 mm ডায়াৰৰ ভিতৰত যিখিনি হয় কানেকশ্যন আমি বিনামূলীয়াকৈ দিম তো সেই ধৰণৰ জাইকালৈকে যিখিনি জাইকা হওক জলবোৰৰ যিখিনি পানী দিম সেইখিনি যেন আমি কনভাৰ্ট হোৱাৰ লগে লগে গুৱাহাটী পৌৰ নিগমৰ পানীৰ যি আমাৰ প্লান আছে সেইবিলাক আমি বন্ধ কৰি দিম সেইকাৰণে গুৱাহাটী পৌৰ নিগমৰ যিটো প্লান আছে প্ৰায় 52 বছৰ 53 বছৰ হৈছে 72-73 বছৰৰ আগতে হৈছিলে তো সেইকাৰণে সেইখিনি আমি বন্ধ কৰি সকলোৱে জলবোৰ্ড বা জাইকাৰ যোগেদি পানী পাব আৰু জাইকাৰ পানীটো ইতিমধ্যে বহুত জেগাত পাইছে গুৱাহাটী পৌৰ নিগমে যিখিনি কাম কৰি আছে তো নিশ্চয়কৈ ৰাইজৰ সহযোগত কৰি আছে ৰাইজেও জাইকালৈকে কনভাৰ্ট হৈছে আৰু পানীখিনি পাবলৈ সক্ষম হ'ব বৰচলা বিলত বহুত বেদখল চলিছে তাৰ উন্নয়ন সমিতিয়ে আপোনালোকক বাৰম্বাৰ যিটো কথা জনাই আছে তাৰপিছতো কিন্তু বৰচলা বিলৰ সেই অবৈধ যিবিলাক দখল সেই দখলৰ ক্ষেত্ৰত কিন্তু GMDয়ে বিশেষ গুৰুত্ব দিয়া নাই এতিয়া আপোনালোকে জানিব যে এতিয়া আমি জলাশয়সমূহ সংৰক্ষণ কৰি ৰখাৰ কাৰণে অলপতে আমাৰ GMDত এখন মিটিং হৈ গ'ল জলাশয় সংৰক্ষণ কৰি ৰখাৰ কাৰণে এটা বেলেগ আইন এটা আনি আছে আৰু সেই আইনটো কেবিনেটৰ পৰা আমাৰ যদি এছেম্বলিৰ পৰা পাছ হৈ যায় যে জলাশয় সংৰক্ষণ কৰাৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিব ইতিমধ্যে জলাশয় সংৰক্ষণ আৰু পৰিষ্কাৰ কৰি থকাৰ ক্ষেত্ৰত চৰকাৰখনে বিভিন্ন ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে যিটো আমাৰ বৰচলাটো কথা কৈছে তাতে আমাৰ যিটো হৈছে যে এইটো সামাজিক অনুষ্ঠানে বিভিন্ন ধৰণৰ কৰিছে তাতে আমি এটা দুৰ্গা পূজা কমিটিকে আমাৰ কাউন্সিলৰৰ ফাণ্ডেদি এটা ছেট বনোৱাৰ ব্যৱস্থা কৰোঁ আৰু সেইটো তাহানিৰ পৰা তেওঁলোকৰ আণ্ডাৰতে আছিলে সেইখিনি কথা কৈছে যদি মই এইখিনি কথা বাকী যিখিনি এতিয়া কিন্তু কোনো ধৰণৰ তাতে বেদখল হোৱা নাই আৰু আমি যিখিনি আমি যদি নতুনকৈ বেদখল হৈছে আৰু GMD এইটো বস্তু চাই আছে এইখিনি সকলোখিনি আমাৰ ক্লিয়াৰ কৰাৰ কমিটিখন গৈ পেলাই সুপ্ৰিম কোৰ্ট পাইছেগৈ গোটেই বিষয়টো লৈ পেলাই নাই এইটো থাকে কিছুমানে যে আমাৰ চৰকাৰে বন্ধ কৰি ৰাখিছে আমাৰ কিছুমান কাউন্সিলৰে মন্দিৰটো বা দুৰ্গা পূজা হোৱাৰ ক্ষেত্ৰত মানুহক সহায় কৰাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিছে এটা আইনে যি ডিচিশ্যন যদি আইনৰ তাতে কেছত গৈছে যে আইনে যি ডিচিশ্যন ল'ব সেইটোও কিন্তু বৰচলা সৰুচলা বিল সংৰক্ষণ কৰি ৰখাৰ দায়িত্ব কিন্তু অসম চৰকাৰৰ আছে আৰু অসম চৰকাৰে সেইখিনি ব্যৱস্থা গ্ৰহণ কৰিছে ইতিমধ্যে ৱাটাৰ বডি এক্টৰ লগত জড়িত হৈ পেলাই বিভিন্ন ধৰণৰ জলাশয় সংৰক্ষণ কৰি ৰখাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিব দেখিবলৈ পোৱা গৈছে বৰ্তমান ডেংগিৰ যিটো প্ৰাদুৰ্ভাৱ সেই প্ৰাদুৰ্ভাৱ দেখিবলৈ পোৱা গৈছে গতিকে পৌৰ নিগমে এই ধোঁৱা ব্যৱস্থা কৰা বা পৰৱৰ্তী সময়ত কি ব্যৱস্থা গ্ৰহণ কৰিব যিহেতু আগতে মাছ মেলি দিছিলে আপোনালোকে নলাসমূহত জাপানী এণ্টাৰপ্ৰাইজ হওক বা বাৰিষাৰ পিছত আপোনালোকে সকলোৱে আমাৰ ডেংগি হয় বা জাপানী এণ্টাৰপ্ৰাইজ হয় মহৰ প্ৰকোপটো বৃদ্ধি হয় তো আমি ধোঁৱা মৰাৰ লগে লগেও আমি এতিয়া 120টা আমি মেচিন আনিছোঁ যিটো আমি আগতেই দেখা পাইছোঁ নলা নৰ্দমা স্প্ৰে কৰা আমাৰ স্প্ৰে কৰে ঘৰৰ ভিতৰত কৰে সেই স্প্ৰেটো আমি প্ৰতিটো ৱাৰ্ডত দুটা দুটাকৈ আমি মানে স্প্ৰে মেচিন দিম সেই মহখিনি লাভাখিনি মানে মৰা কৰি বা নিলোপ হোৱাৰ কাৰণে তো সেইখিনি ব্যৱস্থা কৰাৰ কাৰণে আমি কৰিম আৰু ইয়াৰ পৰৱৰ্তী সময়ত আমাৰ যি মাছ এৰি দিয়া হওক তাৰ কাৰণে বহুখিনি মহ আমি কপুৰৰ পৰা আমি যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত